বকুৰ চন্দ্ৰাত প্ৰায় 12 ফুট দীঘল 20 কিলোগ্ৰাম ওজনৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ। গাঁও পথাৰত ৰূপম বড়োৰ জৰিয়তে বন বিভাগক প্ৰদান কৰে অজগৰডাল। চন্দ্ৰাৰ দাঁতিকাষৰীয়া গাঁও বাংটিকুটত আজি উদ্ধাৰ কৰা হয় প্ৰকাণ্ড অজগৰ সাপডাল। প্ৰাপ্ত খবৰ অনুসৰি চন্দ্ৰা গাঁৱৰ গাঁও পথাৰত ৰূপম বড়োৱে গাঁওখনত প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰ সাপডাল। খাদ্যৰ সন্ধানত চন্দ্ৰা গাঁৱৰ বাংটিকুটত পাহাৰৰ পৰা নামি অহাৰ সন্দেহ অজগৰডাল। অৱশেষত সিংৰা খণ্ড বন কাৰ্যালয়ৰ গাঁও প্ৰধান ৰূপম বড়োৱে নিজেই গৈ সিংৰা খণ্ড বন কাৰ্যালয়ৰ বিষয়াক অজগৰডাল চমজাই দিয়ে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। কি কাৰণে আহিছে আজি ইয়াতে বন বিভাগত? ইয়াত অহাৰ উদ্দেশ্যটো মোৰ বেলেগ নাই। আপোনাৰ এই মানে যিটো মোৰ অজগৰ সাপ আমাৰ তাৰাবাৰী চন্দ্ৰাৰ যিখন চন্দৰীয়া পাহাৰ আছে, পাহাৰৰ পৰা মানে নামি আহিছিল। নামি অহাৰ পিছত মানুহবিলাকে যেতিয়া প্ৰত্যক্ষ কৰিলে তাত বহুত মানুহ জমা হ'ল। তাৰপিছত মোক খবৰ দিলে যে এনেকুৱা। আচলতে আগৰ পৰা তেওঁলোকে জানে যে মই ইতিমধ্যে 3 বছৰৰ পৰা কমেও 20ৰ পৰা 25টা মানে অজগৰ সাপ মই এতিয়ালৈকে ধৰিলোঁ। তাৰে বহুত কেইটা মই এতিয়া সাপ জমা দিলোঁ। তাৰে প্ৰথম দিয়াটো আচলতে বন বিভাগ যেতিয়া দিছিলোঁ, মই ডিম্পী বাইদেউ আছিল, তেওঁ আমাৰ যিটো বামুণীগাঁও ডিভিশ্যন আছিল তাত দিছিলোঁ। আধা ৰাস্তাত তাৰমানে সেই সাপটো ঢুকাই থাকিল, মৰিলে। মৰাৰ পিছত আচলতে তাক আকৌ ল'ব মানুহ পঠিয়াল। তেনেকৈ আমি সেইটো মানে গোটেই প্ৰশ্ন কৰি কিবা কিবি কৰিলোঁ। তাৰপিছতো আপোনাৰ কি হয়, আৰু তাৰপিছতো বহুত কেইটা সাপ তাত উদ্ধাৰ কৰিলোঁ। কৰাৰ পিছত আপোনাৰ যেতিয়া মই মানে ফোন মাৰোঁ নহয়, তেতিয়া মানে কি হয়, অফিচাৰবিলাকে মানে এই ক'ব মানে আপোনাৰ চিঙিৰাত আচলতে নাই কোৱা, বন্দাপাৰা, বকো, তাৰপিছত আপোনাৰ আমাৰ যিটো নগৰবেৰা ৰেঞ্জ আছে সেই তাতেও মানে কয়, মানে ইটো অফিচাৰে সিটোক ক'ব, সিটো অফিচাৰে এইটোক ক'ব, এনেকুৱা টাইপ আৰু। সেইটোৰ কাৰণে আচলতে কি হয়, হয় তেতিয়া মানে মই এটা কথা ভাবিলোঁ যে যিহেতু এই অজগৰ সাপটো প্ৰায় লুপ্তপ্ৰায় অৱস্থাত, আমাৰতো আজিকালি দেখিবলৈ নাপায়। সেইকাৰণে আমাৰ গাঁৱতো সচেতন মানুহ আছে, সচেতন নাগৰিক আছে, তেওঁলোকৰ সহযোগতে আচলতে মই এটা কথা ভাবিলোঁ, যিহেতু ইমান মানুহ আহে আৰু তাত গমেই পায় আমাৰ গাঁৱলীয়া মানুহবিলাকে ইমান বুজি নাপায়, সেইকাৰণে কিছুমানে লাঠি লৈ আহে, কিবা লৈ আহে, মাৰিব বুলি মানে তেনেকে মই গম পোৱাৰ পিছত কিন্তু মাৰিব কেতিয়াও মই দিয়া নাই। আৰু মই নিজে গৈ পেলাই নিজে ধৰি মানে বস্তাত সোমোৱাই পেলাই ডিপাৰ্টমেণ্টলৈকে আৰু ৰখি নাথাকোঁ। কিন্তু মই এটা কথা জানো, আচলতে এই বস্তুটো ধৰিলে খুব ৰিস্ক আছে, যিহেতু এইটো ডিপাৰ্টমেণ্টৰ বস্তু হয়। হয় মই নিজে গাঁও প্ৰধান হিচাপে মই বুজি পাওঁ এই কথাখিনি। সেইকাৰণে মই ৰিস্ক ল'ব যদিও অসুবিধা হয়, কিন্তু উপায় নাই। সেইকাৰণে মই নিজে ধৰি লৈ আহি পেলাই মই ডিপাৰ্টমেণ্টক এতিয়া কেইবাটাও মই মানে সাপ মই মানে দিছোঁ আৰু দিছোঁ। হয় কিন্তু তেওঁলোকে যাব লাগে। তেওঁলোকে কেতিয়াবা অফিচে নাযায়, কিন্তু মাজতে আপোনাৰ নগৰবেৰাৰ পৰা এটা আৰু আহিছে যোৱা বছৰ, মই এইটোও দিছোঁ। প্ৰায় আচলতে মই নিজে আহি দিছোঁ, কিন্তু বকৰ অফিচতে দিছোঁ মই। আজি সাপডাল কিমান দিব? আজি মোটামুটি 10ৰ পৰা 12 ফুট মান হ'ব। আৰু ওজন কিমান মান হ'ব? ওজনটো আপোনাৰ 20 কিলো মান হ'ব যেন লাগে মোৰ। মানে স্থানীয় ৰাইজৰ সহযোগতে? হয় তেওঁলোকৰ সহযোগতে। ৰিপৰ্টাৰ লাইভ।